ভগৱন্ত কৃষ্ণৰ হাতৰ পুতলা। আপোনালোকে পুতলা নাচবিলাক দেখিছে নহয়? আঁতৰৰ পৰা দেখিলে পুতলাটোৱে নিজে নাচি থকা নিচিনা লাগে, কিন্তু দৰাচলতে নিজে নাচিব নোৱাৰে। কিবা এটা শক্তিয়ে তাক নিয়ন্ত্ৰণ কৰি থাকে। গতিকে আপুনি আমিও কৃষ্ণৰ পৰিচালনাত পৰিচালিত। মই আতি জৰ ইটো কথা বৰ তুমি সনাতন হৰি নচোৱা যিমতে নাচো সেইমতে তজু আজ্ঞাশীৰে ধৰি। কৃষ্ণই আমাক যেনেকৈ পৰিচালিত কৰিব, আমিও ঠিক তেনেকৈ তেওঁৰ কৃপাতেই আগবাঢ়িম। এতিয়া আজি মই প্ৰায়বিলাক অনুষ্ঠানতে এই কথাটো কৈ আহিছোঁ। আপোনালোকে সামাজিক মাধ্যমৰ যোগেদি যদি মোৰ ভিডিঅ'বিলাক চাইছে দেখিব, মই প্ৰায় মঞ্চতে এই এটা কথা কওঁ যে আজি অসমৰ বিভিন্ন প্ৰান্তত এই গীতা ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ভাঙনি বা ব্যাখ্যা এয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে বা বেছি হৈছে। এইটো আমাৰ জাতিটোৰ কাৰণে, সমাজখনৰ কাৰণে এটা শুভ লক্ষণ। কাৰণ আজি এটা সময়ত মানুহে ভাবিছিল মানুহৰ জন্ম পালোঁ যেতিয়া কেইটামান কৰ্ম হ'লেই হ'ব। কি হ'ব লাগে? আহাৰ, নিদ্ৰা আৰু সৃষ্টি। অৰ্থাৎ ভাল ভাল খাব লাগে, ভাগৰ মৰাকৈ টোপনি মাৰিব লাগে, সংসাৰত বিবাহ পাশত আবদ্ধ হৈ নতুন সৃষ্টি কৰিব লাগে। মানুহৰ জন্মৰ পূৰ্ণতা তাতেই সীমাবদ্ধ আছিল। কিন্তু কালক্ৰমত যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তাৰ পৰিৱৰ্তন ঘটিল, যাৰ ফলশ্ৰুতিত এই গীতা ভাগৱতৰ অনুষ্ঠান দিনক দিনে বৃদ্ধি পাইছে। আৰু যুগৰ নিৰ্ণয়ৰ ক্ষেত্ৰত যদি চাওঁ, এয়া কলিযুগত শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে। ভাগৱত পাঠ, গীতা পাঠ আদিৰ যোগেদি কৰা অনুষ্ঠানটো কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ বা নাম সেৱা বুলি আমাক অভিহিত কৰিছে। কিন্তু ডাঙৰ কথাটো হ'ল, আমি পাতিছোঁ কেনেকৈ? বহুতে কয় যে অইনৰ ঘৰত যদি দিনজোৰা পাতিছিল, আমি দিনে ৰাতিয়ে 24 ঘণ্টা পাতিলোঁ। কোনোবাই কয় অইনৰ ঘৰত যদি 400 মানুহ গোট খাইছিল, আমাৰ ইয়াত 700 মানুহ গোটালোঁ। কোনোবাই কয় আমুকৰ ঘৰত যদি বৰ বেছি খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাছিল, আমি কিন্তু খাদ্যৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিলোঁ। কোনোবাই কয় আমি অকল চাউণ্ডেই নহয়, মিউজিক ছিষ্টেম আনি একদম ধুনীয়াকৈ পাতিলোঁ। কিন্তু কেৱল এইখিনিয়ে ভাগৱতৰ মূল লক্ষ্য নহয়। কেৱল অনুষ্ঠানটোক ব্যয়বহুল কৰি এদিনৰ কাৰণে নিজে চৰ্চা কৰি আনক শুনাই পিছদিনাখন যদি আকৌ আমি সেই আগৰ গতিলৈকে ঘূৰি যাওঁ, তেতিয়াহ'লে পাতিছে ভাগৱত, কেৱল গাই থকাহে হ'ব, ইয়াৰ পৰা কামত নাহিব। সেইকাৰণে আজি গৃহস্থই নিজৰ উপাৰ্জিত অৰ্থৰে আত্মামুখী কৰ্মৰ দ্বাৰা ভাগৱতত লগাই তেৰা সমস্তই যিটো কৰ্ম আঁচনি ল'লে, ইয়াৰ ফলপ্ৰসূ পাবলৈ হ'লে আমি
সেৱকী আৰু ভকত উভয়ে ভাগৱত চৰ্চাৰ কাৰণে নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। কাৰ দৰে? পৰীক্ষিত ৰজাৰ দৰে। পৰীক্ষিত ৰজাই কি কৰিলে? মই দ্বাদশ স্কন্ধৰ বিষয়লৈ সোমাই যাম। বৰ ধুনীয়া বিষয় আপোনালোকে আজি চৰ্চা কৰিছে। ইতিমধ্যে মৃকেন্দ্ৰীয় তনয় মাৰ্কেন্দ্ৰীয়ৰ মায়া দৰ্শন চলি আছে। মই বিষয়খিনিলৈ যাম। কিন্তু এই বিষয়খিনি শুনাৰ আগত আমি নিজকে, মই মোৰ কথা কৈছোঁ, আপোনালোকৰ কথা কোৱা নাই, মই ভাগৱত চৰ্চা কৰাৰ পৰিৱেশটোত নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। তাৰ কাৰণে এই কথাখিনি আলোচনা কৰাটো প্ৰয়োজন। অৰ্থাৎ পৰীক্ষিত ৰজাই ভাগৱত কেইদিন শুনিছিল? ৰাম 7 দিন শুনি সুখে তৰিলা পতি ঘূৰ কলি যুগে আত পদে নাহি গতি। 7 দিন ভাগৱত চৰ্চা কৰি নিজৰ জীৱন পৰিৱৰ্তন কৰি পৰীক্ষিত ৰজাই মৰণক তৰণলৈ ৰূপান্তৰ কৰিলে। সেইকাৰণে ভাগৱতই আমাক সিদ্ধান্ত দিছে কি বুলি? এই দুৰ্জয় কলিযুগত প্ৰথমৰ পৰা দ্বাদশলৈকে ভাগৱত শুনি নামমুখী হোৱাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই। কাৰণ এয়া কি যুগ? এয়া কলিযুগ। কি কলি? বোলে ঘূৰ কলি। আপোনালোকে এটা কথা মনত ৰাখিব, সত্যত এটা দাপৰ ক্ষেত্ৰত কিন্তু এই ঘূৰ শব্দটো লগোৱা নাই। ঘূৰ শব্দটো প্ৰয়োগ কৰিছে কলিৰ ক্ষেত্ৰত। কাৰণ এয়া ইমানেই ভয়াৱহ যুগ, যিটো যুগত নিজৰ স্বাৰ্থৰ কাৰণে আপোনজনে আপোনজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। তাতকৈ আৰু এটা ভয়াৱহ কথা, মই আপোনালোকক এটা বাস্তৱ কাহিনী ক'ম। আজিৰ পৰা এবছৰ আগৰ, তাৰপিছতে মই পাঠৰ বিষয়লৈ যাম। এদিন এজন ভকতে, মানে আমাৰ চিনাকি অতিথিয়ে আমাক ক'লে, বোলে বাপ আপোনাৰ কাইলৈ প্ৰগ্ৰেম নাই নেকি? মই বোলো কাইলৈ আছে, পৰহিলৈ নাই। বোলে পৰহিলৈ আমাৰ ঘৰত আপুনি অন্নমুঠি ধৰাকৈ যাবচোন, দিনটো অকণমান ঈশ্বৰৰ কথাকে পাতিম। মই বোলো ঠিকে আছে যাম। এইবুলি সতীৰ্থ এজনক লগত লৈ 4 চকীয়া এখন লৈ পেলাই গ'লোঁ। গৈ পেলাই বাপজনৰ ঘৰ পাইছোঁ। বাপজনে বাৰাণ্ডাতে বেঞ্চখন উলিয়াই বহি লৈ পেলাই হুক হুককৈ কান্দি আছে। আমি সুধিলোঁ, বাপ কি হ'ল? আপুনি মাতিছিল কাৰণেহে আহিছোঁ। আমি অহাৰ কাৰণে আপুনি বেয়া পাইছে নেকি বাৰু? ইমান কান্দিছে যে। কৈছে আপুনি অহাৰ কাৰণে বা আপোনালোক অহাৰ কাৰণে বেয়া পোৱা নাই। বোলো বেয়া পোৱা কাৰণ? বোলে আপোনালোকক আমি যেনেকৈ মাতিলোঁ, এতিয়া শুশ্ৰূষা কৰিবলৈ মানুহ নাই কাৰণেহে বেয়া পাইছোঁ। বোলো কি হ'ল? আপোনাৰ আইগৰাকী ক'লৈ গ'ল? বোলে কালি দোকানত কিবা বস্তু কিনিবলৈ যাওঁ বুলি কৈ পলাই গুচি গ'ল। এতিয়া ফোন কৰিছে আমুক এজনৰ লগত মই একেবাৰে গুচি আহিলোঁ। এয়াই হৈছে কলিযুগ। গতিকে এই ঘূৰ কলিযুগত যি নামত নিজক একাত্ম কৰিব, যি আধ্যাত্মিকতাৰ মাজত নিজক জড়িত কৰিব, তেওঁ কেতিয়াও এনেকুৱা পথলৈ যাব নোৱাৰে। গতিকে তাৰ কাৰণে আজি আপোনাক হবে এই দ্বাদশ স্কন্ধ ভাগৱত পাঠ চৰ্চাৰ কাৰণে আগবাঢ়ি, ইতিমধ্যে মই অকণমান আগৰ পৰা আলোচনা কৰিম। পৰীক্ষিত ৰজাক তক্ষকে দংশন কৰিব, আৰু তক্ষকে দংশন কৰিম বুলি গৈ থকা অৱস্থাতে এজন কশ্যপ নামৰ ব্ৰাহ্মণে লগ পালে। লগ পাই পেলাই তক্ষক আৰু ব্ৰাহ্মণৰ মাজত কথা বতৰা হ'ল। তক্ষকে সুধিলে, যিহেতুকে এজন বুঢ়া মানুহ,
দাঁত চাত নাই, ভৰি থৰক বৰক, চুলি পকা, ইয়াত পাঠে বৰ্ণনা কৰিছে। সেইজন ব্যক্তিক লগ পাই পেলাই সুধিলে যে প্ৰভু, ইমান আলৰ বুঢ়া বৃদ্ধ ব্যক্তি আপুনি যায় ক'লৈ? তেওঁ তেতিয়া কৈছে, এই ৰাজ্যৰ তক্ষক বুলি কিন্তু নাজানে, তক্ষকে তেতিয়ালৈকে নিজৰ ৰূপটো দেখুৱাই দিয়া নাই। গতিকে সুধিলে যে কোনফালে যায়? বোলে এই ৰাজ্যৰ ৰজাক এডাল ভয়ানক সাপে খুটিব, যাৰ নাম তক্ষক। গতিকে সেই ৰজাটোক মই ঔষধ দি পেলাই জীয়াবৰ কাৰণে যাওঁ। তক্ষকৰ লগে লগে খং উঠিল। দাঁত নাইকিয়া বামুণ, চেহেৰা হৈছে হয়তো, মূৰৰ চুলি পকিল, তোৰ ইমান সাহস, তই পৰীক্ষিতক জীয়াবি? তেতিয়া নিজৰ ৰূপ দেখুৱাই কৈছে, তই যাৰ কথা কৈছ সেইজন মই নিজেই, তক্ষক। গতিকে তই কি সাহসত, কিহৰ বলত পৰীক্ষিতক জীয়াব পাৰিবি? বোলে মই পাৰিম, সেইখিনি বিশ্বাস মোৰ নিজৰ ওপৰত আছে। তেতিয়া তক্ষকে বোলে প্ৰমাণ চাওঁ। তুমি মই ৰখি থকাৰ ওচৰতে এডাল ডাঙৰ গছ আছে, মই এই গছজোপা খুট মাৰি দিম, তুমি জীয়াই তোলা চাওঁ। বোলে ঠিক আছে। লগে লগে তক্ষকে গছডাল খুট মাৰি দিলে। লগে লগে সেই গছডালৰ যিমান পাত ডাল আছিলে চব লেৰেলি শুকাই গ'ল, মানে গছডাল মৰি গ'ল। মানে এতিয়ালৈকে পাঠে যিখিনি ক'লে মই সেইখিনিৰ পৰা কৈ আছোঁ। গছডাল যেতিয়া মৰি গ'ল, এইজনে নিজস্ব শক্তিৰ বলত, বুদ্ধিৰ প্ৰভাৱেৰে মন্ত্ৰ উচ্চাৰণ কৰি গছডাল পুনৰ আকৌ সজীৱ কৰি তুলিলে, মানে জীয়াই দিলে। তক্ষকে ভয় খাই গ'ল যে এইজনটো সঁচাকৈ এজন সাংঘাতিক ব্যক্তি। গতিকে এওঁ যদি গৈ সঁচাকৈ মই খুট মৰাৰ পিছত পৰীক্ষিতক জীয়াই দিয়ে, তেতিয়াহ'লে বিধিৰ ব্যৱস্থাত যথেষ্ট খেলি মেলি আহিব। গতিকে তেওঁ ক'লে, তোমাক কিমান টকা লাগে, কিমান কি লাগে কোৱা, আৰু সেই সিমানেই মই দিম, তুমি আধাৰ বাটৰ পৰা ঘূৰি যোৱা। আৰু তেওঁ সেইটো কাৰণেই গৈছিলে। গতিকে যেতিয়া পৰীক্ষিতক জীয়াই দিলে, ৰাজকীয় ভঁৰালৰ পৰা যিখিনি পাব সেইখিনি যদি তেওঁ বাটতে পাই যায়, তেওঁ কেলে যাব? গতিকে উভতি গুচি গ'ল। আৰু পৰীক্ষিতে গৈ তক্ষকক দংশন কৰিলে। এডাল মৰা সাপৰ পৰা ভাগৱত আৰম্ভ, এডাল জীয়া সাপত শেষ হৈছে। তাৰ পিছত পদে ক'লে, পৰীক্ষিতে সমস্ত ৰাজ্যৰ দায়িত্ব অৰ্পণ কৰিছিলে কাক? জন্মেজয়, নিজৰ পুত্ৰ। গতিকে জন্মেজয়ে ৰাজ্যৰ দায়িত্ব পালন কৰি গৈ থাকোঁতে গম পালে যে মোৰ পিতৃক ইতিমধ্যে তক্ষকে দংশন কৰি, আৰু সেই তক্ষকৰ ধ্বংসৰ কাৰণে ইতিমধ্যে তেওঁ সৰ্পযজ্ঞ আৰম্ভ কৰিলে। যে তক্ষককে আদি কৰি যিমানবিলাক সৰ্প আছে, চব সৰ্প এই যজ্ঞৰ অগ্নিত আহি পৰক আৰু পৰি পেলাই মৰক। এই বুলি যেতিয়া যজ্ঞ আৰম্ভ কৰিলে, লগে লগে তক্ষকে ভাবিলে, এতিয়া মই ক'ত সাৰিম, এতিয়াতো মই মৰিবই লাগিব। সেইকাৰণে লাহেকৈ গৈ 14 মনুৰ ভিতৰত 7ম মনুৰ পুত্ৰ ইন্দ্ৰৰ ওচৰত গৈ শৰণ ল'লেগে। হে ইন্দ্ৰদেৱ, তুমি মোক ৰক্ষা কৰা। এই বুলি ইন্দ্ৰৰ ৰাজপ্ৰসাদত নিৰ্মিত খাটৰ তলত ফেট মেলি ইন্দ্ৰৰ চৰণত ধৰি আশ্ৰয় লৈ তাতেই লুকাই আছে। ইতিমধ্যে আকৌ সেই বাৰ্তাটো জন্মেজয়ে গম পালে। কি গম পালে? যে তক্ষকে যজ্ঞত ধ্বংস হোৱাৰ ভয়ত গৈ পেলাই ইন্দ্ৰত শৰণ লৈছে। পুনৰ লগে লগে যজ্ঞ পৰিৱৰ্তন কৰি দিলে। কি কৰিলে?
ইন্দ্ৰৰ সহিতে যিমানবিলাক সৰ্প আছে সকলোবিলাক গৈ যজ্ঞৰ জুইত পৰক বুলি মন্ত্ৰ উচ্চাৰণ কৰিলে। এতিয়া ইন্দ্ৰৰো ভয় লাগিল, লগে লগে গৈ তেওঁ ক'ত শৰণ ল'লেগৈ? বৃহস্পতিত শৰণ ল'লে। আৰু বৃহস্পতিয়ে গৈ জন্মেজয়ক বুজালেগৈ, বোপা তুমি এয়া কি কৰিছা? বোলে মই যজ্ঞ পাতিছোঁ, কাৰণ বোলে মোৰ পিতৃ হত্যাকাৰীৰ উপযুক্ত শাস্তি দি প্ৰতিশোধ ল'বৰ কাৰণে মই যজ্ঞ পাতিছোঁ, আৰু লগতে মোৰ পিতৃ হত্যাকাৰীক যিজনে ৰক্ষণাবেক্ষণ দিছে তেওঁকো মই ধ্বংস কৰিম। বোপা তোমাৰ কথাখিনি মই বুজি পাইছোঁ, তোমাৰ আৱেগটো মই অনুভৱ কৰিছোঁ, কিন্তু তুমি জীৱৰ কৰ্মফলটোত তোমাৰ হাত নাই। তোমাৰ দেউতা তক্ষকেই দংশন কৰক বা যি কাৰণতেই নহওক, যিদিনা মৰিব লগা থাকে সেইদিনা মৰিবই, কাৰণ জীৱবিলাক কৰ্মৰ অধীন। নিজ কৰ্মফল অনুসাৰে জীৱই গতি লাভ কৰিব। গতিকে তোমাৰ দেউতায়ো তেনেকুৱা এটা কৰ্মফলহে পাইছে, তাৰ কাৰণে তুমি কাৰ দোষী কৰি ধ্বংসযজ্ঞ পতাৰ অধিকাৰ নাই বুলি মৃত্যু যে আৱশ্যম ভাবি জন্ম হ'লে যে মৰিবই লাগিব এই কথা অতি সুন্দৰকৈ বুজাই দিলে আৰু জন্মজয়ে যজ্ঞ প্ৰত্যাহাৰ কৰিলে। তাৰ পৰৱৰ্তী সময়ত শৌনক প্ৰমুখ্যে ঋষি সমস্তক সুতে কৈছে যে এইখিনিলৈকে তোমাক ক'লোঁ, আৰু কি শুনিবলৈ মান আছে কোৱা? বোলে মোৰ মৃকেন্দু তনয় মাৰ্কেন্দ্ৰিয়ৰ যি মায়া দৰ্শন আৰু তেওঁৰ যি কঠোৰ তপস্যা, এই কথাখিনি শুনিবলৈ বৰ মন আছে বুলি ক'লে। আৰু সেইমতে ইয়াত কথাখিনি চলি আছে। ইতিমধ্যে ঋষিয়ে তপ কৰিছে আৰু সেই তপত শংকিত হৈ ইন্দ্ৰই মনতে ভাবিলে, ইন্দ্ৰৰ আকৌ এটা বৰ ভুল ধাৰণা আছে, কোনোবাই ডাঙৰ সাংঘাতিক তপ কৰিলে তেওঁ ভাবে তেওঁৰ স্বৰ্গখন কোনোবাই লৈ ল'ব বুলি। গতিকে ইন্দ্ৰই ভাবিলে এইটো কঠোৰ তপ কৰিছে, গতিকে এখেতে মোৰ স্বৰ্গখন লৈ ল'ব, এই বুলি ভাবি তেওঁ কেনেকৈ ঋষিৰ তপ ভংগ কৰিব পাৰি তাৰ চেষ্টা চলাই আছে। গতিকে এই কথাখিনিলৈকে আমাক পাঠে এটা কথা বুজালে, যদি আমি যিকোনো কাম এটা অহংকাৰত কৰোঁ তেতিয়াহ'লে ভগৱন্তই আমাক কেতিয়াও সংগ নিদিয়ে। অহংকাৰ ধ্বংস কৰিবলৈ ভগৱন্তৰ বেছি সময় নালাগে। সেইকাৰণে আমি সদায় অহংকাৰহীন হৈ কৰ্ম কৰিব লাগে। মই বৰ ভাৱটো নাইকিয়া কৰিব লাগে। যিটো ভাৱ কাৰ আহিছিলে? তক্ষকৰ আহিছিলে। মই যাক দংশন কৰিম তাক জীয়াই তুলিবৰ ব্যক্তি এতিয়ালৈকে কোনো সৃষ্টি হোৱা নাই। এই ভাৱটো অহাৰ কাৰণে তেওঁ ব্ৰাহ্মণৰ ওচৰত শিৰনত কৰিব লগা হ'ল। গতিকে আমি ভাগৱত শুনিবলৈ হ'লে, ভাগৱতৰ জ্ঞানক পালন কৰিবলৈ হ'লে দুটা ভাৱনা আমি নাইকিয়া কৰিব লাগিব। এক নম্বৰ মই, দুই নম্বৰ মোৰ। মই বুলি একো নাই, মোৰ বুলিও একো নাই। এয়া আমি মাজত পাইছোঁ, যাওঁতেও লৈ যাব নোৱাৰোঁ, আহোঁতেও লৈ অহা নাই। সেইকাৰণে আমাক এই উপদেশত এতিয়া কেইটামান কথা ক'লে যে সেই সভাসদসকল অতি নীৰৱে নিশব্দে ভাগৱতৰ ৰস চৰ্চা কৰা। এয়া কি বুলি ক'লে? এয়া অমৃত বুলি কৈছে। অমৃত মানে কি? যাক পান কৰিলে আমাৰ মৃত্যু নহয়। এতিয়া 7 টকা দামৰ পৰা 1200 টকা হ'ল আজি ভাগৱত এখনৰ দাম। আমিতো ভাগৱত শুনিয়ে আছোঁ, কিন্তু আমি কোনোবা নমৰাকৈ আছোঁনে বাৰু? আমি সদায় আমাৰ সন্মুখত কোনোবা নহয় কোনোবা মৰা আমি দেখিয়ে আছোঁ। আকৌ ক'লে ভাগৱত অমৃত, যাক পান কৰিলে আমাৰ মৃত্যু নহয়। আচলতে কথাটোনো কি?
প্ৰকৃত কথাটো হ'ল আপুনি আমি ভাগৱত শুনিলেও মৰিব লাগিব, নুশুনিলেও মৰিব লাগিব। কিন্তু ভাগৱত শুনি পেলাই মৰা আৰু নুশুনাকৈ মৰা মানুহৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্যটো কি? যি ভাগৱত নুশুনে তেওঁ সদায় জীয়াই থাকিম বুলি ভাবে, আৰু যি ভাগৱত শুনে তেওঁ মৃত্যুলৈ ভয় নকৰে। উদাহৰণ পৰীক্ষিত ৰজা, আমি আপোনালোকক ইতিমধ্যে কৈছোঁ। গতিকে ভাগৱতে যিহেতুকে আমাৰ মনলৈ মৃত্যুৰ সাহস আনি দিয়ে, সেইকাৰণে এই সাহস প্ৰাপ্তিৰ কাৰণে আমি সৎসংগত, পৰীক্ষিতে যেনেকৈ সৎসংগ হিচাপে শুকদেৱক ল'লে, আমিও ভকতৰ সংগত এই ভাগৱতৰ ৰস পান কৰিব লাগে। কেনেকৈ পান কৰিব লাগে? আমাৰ কাণেৰে পান কৰিব লাগে। কাণখন হ'ল ভগৱন্ত প্ৰভু প্ৰৱেশ কৰা এখন জপনা। কাণৰূপী জপনাইদি ভগৱন্তই আমাৰ হৃদয়ত প্ৰৱেশ কৰি কি কৰে বাৰু? এ ৰাম কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুবাসনা হৰে সমস্ত যেহেন শৰত কালে জলৰজতে কমল স্বভাৱতে নিৰ্মল হোৱা। বাৰিষা কাল আপুনি এতিয়া পথাৰলৈ যাব নোৱাৰে, গোটেই বোকা। খৰালি কিন্তু অতি চাফা, নিৰ্মল আৰু ফটফটীয়া হৈ থাকে। ঠিক তেনেকৈ কলিৰূপী বিষয়ৰ বোকাই যেতিয়া আমাৰ হৃদয়খন লেতেৰা কৰি ৰাখিব, কাণ নামৰ জপনাখনেদি কৃষ্ণ নামৰ ৰস যদি সুমুৱাব পাৰোঁ, তেতিয়া আমাৰ হৃদয় নিৰ্মল হৈ যাব। আৰু নিৰ্মল হৃদয় যাৰ, ভগৱান সহায় তাৰ। সেইকাৰণে এতিয়া লিখকে শেষত এটাই প্ৰাৰ্থনা কৰিলে যে প্ৰভু মোক তুমি এটা কৃপা কৰা, জন্মে জন্মান্তৰে তোমাৰ চৰণ যাতে, তুমি মোৰ স্বামীৰূপে তোমাক মই সেৱা কৰিব পাৰোঁ, আৰু এই চৰণ যুগল যাতে মই কেতিয়াও নাপাহৰোঁ, আৰু অবিৰাম গতিত মোৰ মনৰ পৰা যাতে তোমাৰ নাম কেতিয়াও নাইকিয়া নহয়, অহৰ্নিশে যাতে মোৰ মনে মোৰ মুখে যাতে তোমাৰ নাম চলি থাকে, সেইকণ কৃপা তুমি কৰিবা। এইখিনিলৈকে আমাক ক'লে। ইয়াৰ পিছৰ পদে কি ক'ব আমি আকৌ অকণমান পাঠৰ যোগেদি শুনিম। কৃষ্ণ।